নমস্কাৰ স্বাগতম জনাইছো নিউজ কেনল ষ্টুডিঅ'ত পৰাস্মিতা গোস্বামী এতিয়া বিতং খবৰ আজি আদালতত হাজিৰ কৰাব ৰাজকন্যা বৰুৱাক স্বাস্থ্য পৰীক্ষাৰ বাবে লাষ্ট গেটৰ স্বাস্থ্য কেন্দ্ৰলৈ অনা হৈছে ৰাজকন্যাক স্বাস্থ্য পৰীক্ষাৰ পিছতে আদালতত হাজিৰ কৰা হ'ব ৰাজকন্যা বৰুৱাক নতুন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৰাজকন্যা বৰুৱাক ৰাজকন্যাৰ ওপৰত আৰোপ কৰা হৈছে জামিনবিহীন ধাৰা অসুস্থতা নাটক কৰি ভৰ্তি হৈছে জিএনআৰচি তদন্তৰ আওতালৈ আহিব জিএনআৰচি কৰ্তৃপক্ষ আমি পুনৰবাৰ জনাইছো যে ৰাজকন্যা বৰুৱাক আজি আদালতত হাজিৰ কৰা হ'ব কিন্তু আদালতত হাজিৰ কৰাৰ পূৰ্বে তেওঁক লৈ যোৱা হৈছে স্বাস্থ্য পৰীক্ষা কৰিবলৈ লাষ্ট গেটৰ স্বাস্থ্য কেন্দ্ৰলৈ তেওঁক লৈ যোৱা হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে আৰু ইতিমধ্যে আমি জনাইছো যে নিশাৰ ভাগত তেওঁক ৰখা হৈছে দিছপুৰ থানাৰ লকাপত আৰু লকাপৰ পিছতে আজি পুৱাৰ ভাগত এনেদৰে মহিলা আৰক্ষীয়ে তেওঁক লৈ গৈছে লাষ্ট গেটৰ যি স্বাস্থ্য কেন্দ্ৰ আছে তাত স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছে তেওঁৰ ওপৰত ইতিমধ্যে যিহেতু জামিনবিহীন ধাৰা ৰুজু কৰা হৈছে অসুস্থতা নাটক কৰি ভৰ্তি হৈ আছিল তেওঁ জিএনআৰচিত আৰু কালিৰ মেডিকেলৰ এটা টিম গৈ তেওঁক ইতিমধ্যে পৰীক্ষা কৰি সুস্থ অৱস্থাত উদ্ধাৰ কৰিছে আৰু নিশাৰ ভাগত তেওঁক ৰখা হৈছে দিছপুৰ লকাপত পুনৰবাৰ জনাইছো যে 1 অক্টোবৰৰ নিশা 1:30 গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱত সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা যি ঘটনাত 8জনকৈ শ্ৰমিকক মহতিয়াই লৈ গৈছিল ৰাজকন্যা বৰুৱাৰ বাহনে আৰু সেই সময়ত কৰ্মৰত যি দুইগৰাকী আৰক্ষী বিষয়া আছিল তেওঁলোকে ৰাজকন্যাক মেডিকেল পৰীক্ষা নকৰালে সান্ধ্য আইনৰ যি আচলতে নিয়ম তেওঁ ভংগ কৰিছে সেই তাৰ অধীনৰ কোনো ধৰণৰ গোচৰ ৰুজু কৰা নহ'ল কেৱল মাত্ৰ এটা গোচৰহে ৰুজু কৰা হ'ল আৰু এটা ধাৰাহে লগা হ'ল যাক লৈ এতিয়া দুজনকৈ আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লোজ কৰা হ'ল আৰু ইতিমধ্যে ৰাজকন্যা বৰুৱা যিগৰাকী তথাকথিত মডেলে ইতিমধ্যে অসুস্থতাৰ ভাওজুৰি জিএনআৰচি তেওঁ আইচিইউৰ বিচনা লৈ তেওঁ তাত আৰাম কৰি আছিল আৰু সেইগৰাকী ৰাজকন্যাক কালিৰ দিনটোত জিএনআৰচিৰ পৰা লৈ অনা হৈছে এটা মেডিকেল টিমে তেওঁক পৰীক্ষা কৰিছে আৰু সেই মেডিকেল টিমটোৱে পৰীক্ষা কৰাৰ পিছতে ইতিমধ্যে লৈ অনা হৈছে তেওঁক দিছপুৰ থানালৈ দিছপুৰ থানাত নিশাৰ ভাগত তেওঁক তাক ৰখা হৈছে আৰু পুৱাৰ ভাগত বৰ্তমান স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে তেওঁক লৈ যোৱা হৈছে লাষ্ট গেটলৈ আৰু লাষ্ট গেটৰ এই স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে তেওঁক লৈ যোৱা হ'ব আজি আদালতত হাজিৰ কৰাবলৈ আজি আদালতত তেওঁক হাজিৰ কৰা হ'ব আৰু ইতিমধ্যে আমি জনাইছোঁ যে কেইবাটাও গোচৰ ইতিমধ্যে আছে পূৰ্বতেও তেওঁ দুটাকৈ দুৰ্ঘটনা সংঘটিত কৰি গৈছে 2017 বৰ্ষত তেওঁ প্ৰাক্তন বিধায়িকাৰ পুত্ৰৰ বাহন ইতিমধ্যে বাহনৰ দুৰ্ঘটনা সংঘটিত কৰিছিল আৰু তাৰপিছতো 2019 বৰ্ষতো আন এক দুৰ্ঘটনা পতিত হৈছিল এগৰাকী ৰাজকন্যা বৰুৱা যাৰ গাফিলতিৰ বাবে আন এক দুৰ্ঘটনা সংঘটিত হৈছিল য'ত তেওঁ আৰক্ষী বিষয়ালৈ চোচা লৈছিল বা আৰক্ষী লোককো মাৰপিটৰ ঘটনা তেওঁৰ বিৰুদ্ধে আছিল গতিকে বহুকেইটা গোচৰ তেওঁৰ পূৰ্বতে ৰুজু হৈ আছে গতিকে সেইসমূহ গোচৰতো ইতিমধ্যেই ৰাজকন্যা বৰুৱাক দোষী সাব্যস্ত কৰা হ'ব নে নাই বা কেনেধৰণে গোচৰ চলিব সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে 1 অক্টোবৰৰ নিশা গুৱাহাটী মহানগৰীত যি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল সেই দুৰ্ঘটনাৰ পিছতেই ইতিমধ্যে আইচিইউৰ বিচনাত থকা ৰাজকন্যা বৰুৱাক কালিৰ দিনটোৰ ভিতৰত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পূৰ্বতে তেওঁক সমন জাৰি কৰা হৈছিল যদিও তেওঁ দিছপুৰ থানালৈ অহা নাছিল তেওঁ সময়সীমা বিচাৰিছিল 2 সপ্তাহৰ সময়সীমা বিচাৰিছিল দিছপুৰ থানাত হাজিৰ হ'বলৈ তাৰ উপৰিও তেওঁ নিজৰ ফেচবুক নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত তেওঁ যথেষ্ট মানসিকভাৱে হাৰাশাস্তি তেওঁক সংবাদ মাধ্যমৰ লোকে দিছে বুলি তেওঁ অভিযোগ আনিছিল বা তেনেধৰণৰ তেওঁ কথা কিছু লিখিছিল যিসমূহত উল্লেখ আছিল যে এই ঘটনা সংঘটিত হোৱাৰ 18 ঘণ্টাৰ পিছতো তেওঁ কোনো ধৰণৰ মেডিকেল ট্ৰিটমেণ্ট পোৱা নাছিল অৰ্থাৎ তেওঁ মেডিকেল পৰীক্ষা কৰা হোৱা নাছিল বা তেওঁক যথেষ্ট মানসিকভাৱে তেওঁক এনেদৰে আচলতে অশান্তি দিয়া হৈছে বুলি তেওঁ অভিযোগ আনিছিল কিন্তু সকলো যি অভিযোগ আছিল সকলো বৰ্তমান খাম কাটিছে যিহেতু ৰাজকন্যা বৰুৱা যিগৰাকী মডেল ইতিমধ্যে আপোনাৰ জিএনআৰচিত চিকিৎসাধীন হৈ আছিল আৰু সেইগৰাকী ইতিমধ্যে মডেলক উদ্ধাৰ কৰা হৈছে কালিৰ দিনটো লৈ অনা হৈছে থানালৈ আৰু ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ পিছতে আজিৰ দিনটো তেওঁক থানাত হাজিৰ কৰা হ'ব আদালতত হাজিৰ কৰা হ'ব আৰু বৰ্তমান তেওঁক চিকিৎসাৰ বাবে লৈ যোৱা হৈছে লাষ্ট গেটলৈ আমি ভাস্কৰ হাজৰিকা আছে সমগ্ৰ ঘটনা পোৱাৰ পৰা তেওঁ জনাই আছে ভাস্কৰ আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ বৰ্তমান স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে ৰাজকন্যা বৰুৱাক আৰু শেহতীয়া কি কি খবৰ আপুনি লাভ কৰিছে তো এই মুহূৰ্তত খবৰটো আছে যেহেতু স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল যদিও প্ৰথমে ভবা আছিল হয়তো পুনৰ তেওঁক আচলতে থানালৈ লৈ অনা হ'ব কিন্তু এই মুহূৰ্তত আমাৰ হাতত যি শেহতীয়া তথ্য আহি পৰিছে যিহেতু তেওঁক লাষ্ট গেটত যি স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত পোনে এই মুহূৰ্তত আদালতলৈ লৈ যোৱা হ'ব তাত হাজিৰ কৰা হ'ব আৰু পুনৰ 5 পৰা 7 দিনৰ তেওঁলোকে জিম্মাত বিচাৰিব এই মুহূৰ্তত সেই ডাঙৰ খবৰটো দিব বিচাৰিছোঁ যে 5 পৰা 7 দিন তেওঁলোকে জিম্মাত বিচাৰিব আদালতৰ পৰা কিমান দিনৰ জিম্মাত দিয়ে সেয়া আটাইতকৈ ডাঙৰ বিষয় হৈ পৰিব এই মুহূৰ্তত শেহতীয়া আপডেট বুলি ক'ব লগা হ'লে এই মুহূৰ্তত এয়াই আছে যে দিছপুৰ থানাৰ পৰা তেওঁক ৰাজকন্যাক লৈ গৈ প্ৰথমে লাষ্ট গেটত যি আচলতে
হস্পিটেল আছে তাত তেওঁক স্বাস্থ্য পৰীক্ষা কৰোৱা হয় স্বাস্থ্য পৰীক্ষা কৰোৱাৰ সমান্তৰালকৈ কিছু সময় পাছতেই খুব কম সময়ৰ ভিতৰতে তেওঁক লৈ যোৱা হ'ব CGM আদালতত তাত হাজিৰ কৰাব আদালতত হাজিৰ কৰাব এই মুহূৰ্তত মোৰ সোঁফালে যিগৰাকী বৰ্তমানৰ তদন্তকাৰী বিষয়া আছে তেওঁ ভিতৰত গৈছে এই মুহূৰ্তত আৰু সেই তদন্তকাৰী বিষয়া সকলো সাজু কৰি তুলিছে যেন পূৰ্বে যি ধৰণৰ ভুল যেন পুনৰাবৃত্তি নহয় তাৰ বাবে তেওঁলোকে সাজু হৈ উঠিছে কাৰণ প্ৰথম অৱস্থাত যি ধৰণৰ ঘটনা সংঘটিত হৈছিল তাত যেতিয়া যি ধৰণৰ আচলতে ধাৰা সন্নিৱিষ্ট কৰিব লাগিছিল আৰক্ষীয়ে সেয়া ধাৰা সন্নিৱিষ্ট কৰা হোৱা নাছিল আৰু যাৰ ফলশ্ৰুতিত এটা নিশাৰ ভিতৰত আচলতে মুকলি হৈ আহিছিল ৰাজকন্যা আৰু তাৰপাছত যেতিয়া মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা আছিল সম্পূৰ্ণৰূপে হস্ত হৈ পৰিছে যি তদন্তকাৰী বিষয়া যি দিছপুৰ থানাৰ ছেকেণ্ড OC তেওঁক দিয়া হৈছিলে আৰু তেওঁ ইতিমধ্যে সকলো যাৱতীয় নথিপত্ৰ সাজু কৰি তুলিছে আৰু যিহেতু তেওঁক আদালতত প্ৰডিউচ কৰা হ'ব ৰাজকন্যাক আদালতত প্ৰডিউচ কৰাৰ পাছত 7 দিনৰ জিম্মাত বিচাৰিব আৰু তাৰপাছতে তেওঁক পুনৰবাৰ সোধপোছ কৰা হ'ব আৰু সমান্তৰালভাৱে আমি যিহেতু তেওঁৰ বহুকেইখন থানাত গোচৰ আছে ইতিমধ্যে ভঙাগড় থানা লতাশিল থানাতো তেওঁৰ বিৰুদ্ধে গোচৰ আছে গতিকে সেই গোচৰৰ গোচৰসমূহৰ ক্ষেত্ৰতো তেওঁক সোধপোছ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ যেতিয়া দিছপুৰ থানা আৰক্ষীয়ে পুনৰ জিম্মাত ল'ব তাৰপাছত তেওঁলোকে হয়তো জিম্মাত লোৱাৰ এই মুহূৰ্তত সম্ভাৱনা আহি পৰিছে হস্পিটেল নিশ্চয়কৈ জিমাত বিচাৰিব পৰা 5টাৰ পৰা 7 দিনৰ পিছত কিন্তু দিছপুৰ থানাৰ পৰা নিয়াৰ সময়ছোৱাত কেনেধৰণৰ অৱস্থা দেখিবলৈ পোৱা গৈছে ৰাজকন্যা বৰাক যিহেতু তেওঁ অসুস্থতা ৰুহাই দি 4টা দিন GNRCত আছিল আৰু পুনৰবাৰ তেওঁক আজি লাষ্ট গেটলৈ লৈ যোৱা হৈছে গতিকে কোনো ধৰণৰ মন্তব্য তেওঁৰ পৰা জানিব পৰা গৈছে নেকি বা কিবা তেওঁ প্ৰতিক্ৰিয়া তেওঁৰ অভিব্যক্তি কি যিহেতু অনুশোচনা কোনো নাছিল ভাস্কৰ দেখিবলৈ পোৱা গৈছে যে বহুকেইগৰাকী ব্যক্তিক আঘাত কৰাৰ পিছতো যিসকল ইতিমধ্যে ঘূণীয়া হৈ পৰিছে চিৰ জীৱনৰ বাবে তাৰ পিছতো কোনো ধৰণৰ অনুতপ্ত তেওঁ হোৱা নাছিল গতিকে আজিৰ দিনটোৰ অভিব্যক্তি কেনেধৰণে দেখিবলৈ পোৱা গৈছে ৰাজকন্যা বৰুৱাৰ চাওক আজিৰ তাৰিখতো তেওঁ মুখত কোনো অনুতপ্ত আমি দেখিবলৈ পোৱা নাছিলোঁ কাৰণ সেইদিনা যেতিয়া প্ৰথম অৱস্থাত যেতিয়া দুৰ্ঘটনা সংঘটিত হৈছে তেওঁ গ্ৰেপ্তাৰ কৰা নাছিল পুৱাৰ ভাগত তেওঁ থানাতে অপদামী কৰিছিল আৰু মোৰ সোঁফালে যিগৰাকী যুৱক আছে এই মুহূৰ্তত সেই যুৱকগৰাকী আচলতে সেই ৰাজকন্যাৰ আচলতে ভাতৃ আছিলে তেওঁ সংবাদ মাধ্যমক আচলতে অভদ্ৰ আচৰণ কৰিছিল এই মুহূৰ্তত আমি দেখুৱাই আছোঁ টিভি স্ক্ৰীণত দেখিবলৈ পাইছে তেওঁ যথেষ্ট অভদ্ৰ আচৰণ কৰিছিল কেমেৰা ভাঙিবলৈ উদ্যত হৈছিল এইজন যুৱকে আৰু সমান্তৰালভাৱে আজিৰ তাৰিখত যদি আজিৰ দিনটোত চাওঁ আজি পুৱাৰ ভাগত যেতিয়া তেওঁক আদালতলৈ অৰ্থাৎ কিছু সময় পিছত স্বাস্থ্য পৰীক্ষাৰ বাবে যেতিয়া লৈ যোৱা হৈছিল সেই সময়তো তেওঁক আচলতে আৰক্ষীয়ে তেওঁ মোবাইলৰ যিটো পাছৱৰ্ড সেই পাছৱৰ্ড বিচাৰিব লগা আছিল বাৰম্বাৰ তেওঁক পাছৱৰ্ড বিচাৰিছিলে কাৰণ পাছৱৰ্ডটো তেওঁ দিয়া নাছিলে কাৰণ মোবাইলটোত পৰীক্ষা কৰা হ'ব মোবাইলৰ কল লিষ্ট চোৱা হ'ব তেওঁ কাৰ লগত বেছিকৈ আচলতে তেওঁ কথা বতৰা হৈছিলে কেনেকুৱা ধৰণৰ কি সকলো যিটো পৰ্যায়ক্ৰমে তদন্ত প্ৰক্ৰিয়াত আচলতে আগবঢ়াৰ সুবিধাৰ বাবে তেওঁলোকে মোবাইলটো তেওঁ টেষ্ট কৰা হ'ব মোবাইলটো চোৱা হ'ব গতিকে সেই মোবাইলটো চাবৰ বাবে তেওঁ মোবাইলৰ যি লক আছিল সেই লকটো খুলিবৰ বাবে যিটো পাছৱৰ্ড লাগে সেই পাছৱৰ্ডটো বাৰে বাৰে বিচৰা আছিল কিন্তু পাছৱৰ্ডটো দিয়া হোৱা নাছিল আৰু থানাৰ এই স্থানৰ পৰা বহু দূৰলৈ আচলতে পুলিচে যেতিয়া তেওঁক বাৰে বাৰে সুধি গৈছিল সেই সময়লৈ কোৱা নাছিল মাছ অৱস্থাত অৱয়সত পাছৱৰ্ডটো দিছিল আৰু গতিকে এটা কথা নিশ্চিত তেওঁ কোনো অনুতপ্ত নহয় আৰু মই পূৰ্বৰ পোনপটীয়া সম্প্ৰচাৰ আৰক্ষীক সহযোগিতা তেওঁ আগবঢ়োৱা নাই টিফিন লৈ আছিল আহাৰ তেওঁ পোৱা নাছিলে নাই কোনো ধৰণৰ এই মুহূৰ্তলৈ যদি চাই আপুনি কোনো ধৰণৰ আৰক্ষীক সহযোগিতা আগবঢ়োৱা আমি দেখিবলৈ পোৱা হোৱা নাই আৰু কাৰণ যোৱাকালি তেওঁ বাৰে বাৰে সংবাদ মাধ্যমত এটা কথা কৈছিল যে তেওঁক জোৰ জবৰদস্তি ICUৰ পৰা উঠাই অনা হৈছে কাৰণ মেডিকেল বৰ্ডৰ ৰিপৰ্ট আছে তেওঁ সেয়া কোনো ধৰণৰ স্বাস্থ্যৰ অৱনতি হোৱা নাই স্বাস্থ্যৰ অৱনতি হোৱাৰ অবিহনে তেওঁক বিভিন্ন অজুহাত দেখুৱাই আচলতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাইছে ICUত ভৰ্তি কৰাইছে দুৰ্ভাগ্যজনক বিষয় GNRCৰ দৰে এখন নাম থকা ব্যক্তিগত চিকিৎসালয়ৰ এই ধৰণৰ কুকাৰ্যক আচলতে কোনেও গ্ৰহণযোগ্য নকৰে বা কোনেও সহজে মানি ল'ব নোৱাৰে কাৰণ GNRCয়ে কি কাৰণে কিভাৱে এই ধৰণৰ ভুল কৰিলে সেয়া তদন্তৰ আঁৰত নিশ্চয়কৈ আহিব তদন্তত স্পষ্ট হ'ব কিন্তু যি ধৰণে ভাবা হৈছিল যে যি ধৰণৰ আচলতে গ্ৰেপ্তাৰ পাছত হয়তো অনুতপ্ত হ'ব এইগৰাকী ৰাজকন্যা কিন্তু আজি তাৰিখতো মই এক কথাত কওঁ কোনো ধৰণৰ অনুতপ্ত নাই তেওঁৰ মুখত সেয়া আমি দেখিবলৈ পোৱা হোৱা নাই কাৰণ যোৱাকালি মই আকৌ কৈছোঁ যোৱাকালি তেওঁ ছুইগি অৰ্ডাৰ দিব লগা আছিল তেওঁ ভাত নাখায় ঘৰৰ পৰা মাতৃয়ে যি ভাত আছে সেয়া ভাত নাখায় ছুইগিত তেওঁ ভাতটিয়ে অৰ্ডাৰ দিছিলে আৰু সেই ছুইগিৰ খানা তেওঁ ইয়াত খাইছিলে গতিকে ভাবক কাৰণ কেনেকুৱা ধৰণৰ পৰিৱেশৰ মাজত তেওঁ বা কেনেকুৱা ধৰণৰ মানসিকতা কাৰণ যি ধৰণৰ দুষ্কাৰ্য কৰিলে যাৰ ফলত আজি এজন নিৰীহ লোকে দুখনকৈ ভৰি হেৰুৱাব লগা হ'ল তেওঁ গোটেই জীৱন পংগুত্ব জীৱন কটাব লগা হ'ল তাৰ পাছত কিন্তু একো অনুতপ্ত নহয় পূৰ্বেও তেওঁ পূৰ্বৰ ভুলৰ পৰা কোনো ধৰণৰ শিক্ষা আৰোহণ নকৰিলে বা শিক্ষা নল'লে এগৰাকী তথাকথিত মডেলে যাৰ ফলত পুনৰ তেওঁ আন এটা ভুল কৰিলে যাৰ ফলত এগৰাকী ব্যক্তি চিৰ জীৱনৰ বাবে ঘূণীয়া হ'ব লগা হ'ল ৰাজকন্যাৰ শেহতীয়া খবৰ আমাক জনালে ভাস্কৰে বৰ্তমান তেওঁক লৈ যোৱা হৈছে পুনৰবাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে লাষ্ট গেটলৈ তাৰপিছতে তেওঁক পোনে পোনে আদালতত আজি হাজিৰ কৰা হ'ব আৰু আদালতত হাজিৰ কৰাৰ পিছতে আৰক্ষীয়ে হয়তো 5 বা 7টা দিনৰ বাবে তেওঁক জিমাত বিচাৰিব
বিচাৰিব এই কথা জানিব পৰা গৈছে আৰু মোবাইলৰ পাছৱৰ্ড তেওঁ দিয়া নাছিল বাৰে বাৰে আৰক্ষীয়ে খুজিছিল যদিও তেওঁ বহু খোজাৰ অন্ততহে তেওঁ পাছৱৰ্ড দিছিল অৰ্থাৎ সহযোগিতা আৰক্ষীৰ সৈতে তেওঁ আগবঢ়োৱা নাই কালিৰ দিনটোতো যেতিয়া তেওঁ গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছিল সেই সময়ছোৱাতো তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁ সুস্থ অৱস্থাত নাই তাৰপিছতো তেওঁক জোৰ জুলুমকৈ এনেদৰে দিছপুৰ থানালৈ লৈ অনা বুলি অভিযোগ এগৰাকী ৰাজকন্যাৰ খবৰ মিলি যাম বাতৰিৰ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ বাতৰিৰ মাছলৈ এক ব্ৰেকিং নিউজ হৃদৰোগত আক্ৰান্ত ধৃত ডিআইজি ৰণাকালী হাজৰিকা থানা চকীৰ বহি থাকোঁতে আক্ৰান্ত হৈ হৃদৰোগত জিএমচিএইচলৈ বৰ্তমান লৈ অনা হৈছে ৰণাকালী হাজৰিকাক এমএমচিএইচৰ পৰা জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে হাজৰিকাক পূৰ্বৰে পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল নিলম্বিত ডিআইজি ৰণাকালী হাজৰিকা পূৰ্বে দুবাৰৰ হৃদৰোগত আক্ৰান্ত হৈছিল নিলম্বিত ডিআইজিজন আৰু পুনৰ ৩ নম্বৰবাৰ তেওঁ হৃদৰোগত আক্ৰান্ত হৈছে যিহেতু আমি জনাইছোঁ যে ডিআইজি ৰণাকালী হাজৰিকা বৰ্তমান আৰক্ষীৰ জিমাত আছে আৰু ইতিমধ্যে থানাৰ চকীত বহি থাকোঁতে আক্ৰান্ত হয় তৃতীয়টো হৃদৰোগত আৰু জিএমচিএইচলৈ বৰ্তমান তেওঁক লৈ অনা হৈছে এমএমচিএইচৰ পৰা জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে হাজৰিকাক পূৰ্বৰে পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল নিলম্বিত ডিআইজি ৰণাকালী হাজৰিকা পূৰ্বে দুবাৰো হৃদৰোগত আক্ৰান্ত হৈছিল নিলম্বিত ডিআইজিজন আৰু ইতিমধ্যে আমি জনাইছোঁ যে আয়তকৈ বেছি পৰিমাণৰ সম্পত্তি তেওঁ আহৰণ কৰা হৈছিল আৰু ঘৰৰ লগতে বহু কেতবোৰ ঠাইত অভিযান চলাইছিল আৰু এই মুহূৰ্তত বলেন ভট্টাচাৰ্য সংযুক্ত হৈছে আমাৰ সৈতে বলেন আপোনাৰ পৰা জানিব বিচাৰিছোঁ নিলম্বিত ডিআইজি ইতিমধ্যে ৰণাকালী হাজৰিকা হৃদৰোগত আক্ৰান্ত হৈছে বলেন শেহতীয়া খবৰ আমি আপোনাৰ পৰা জানিব বিচাৰিম নিশ্চয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এই মুহূৰ্তত ৰণাকালী হাজৰিকাক চিকিৎসাধীন কৰি ৰখা হৈছে আৰু আমি জানিব পৰা মতে চিকিৎসকৰ তৰফৰ পৰা আইচিইউত তেখেতক এই মুহূৰ্তত চিকিৎসা চলাই থাকিব লগা হৈছে কাৰণ ৰাতিপুৱা নিশাৰ ভাগৰে পৰা তেখেতৰ কিছু হৃদৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছিল আৰু তাৰপিছত তদাৰকীকৈ ৰাতিপুৱাৰ ভাগত গুৱাহাটী মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত ভৰ্তি কৰা হৈছিল আৰু তাত চিকিৎসক তাত আইচিইউৰ অভাৱৰ বাবে তেখেতক পুনৰ স্থানান্তৰ কৰা হৈছিল উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আৰু তাৰপিছত আৰক্ষীৰ জিম্বাত থকা ৰণাকালী হাজৰিকাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এই মুহূৰ্তত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে ইতিমধ্যে যি তদন্তকাৰী সংস্থা তথা মুখ্যমন্ত্ৰী তদাৰকী কক্ষৰ যিসকল শীৰ্ষ মুৰব্বী বিষয়া আছিলে সেই মুৰব্বী বিষয়াসকলৰ উপস্থিতিতে তেখেতক ইয়ালৈকে লৈ অহা হৈছিলে মহেন্দ্ৰ মোহন চিকিৎসালয়ৰ পৰা তেখেতক পোনে পোনে লৈ অহা হৈছিল জিএমচিএইচলৈকে আৰু জিএমচিএইচতে তেখেতক এই মুহূৰ্তলৈকে চিকিৎসকৰ যি তত্বাৱধানত সেই তত্বাৱধানত এই মুহূৰ্তত চিকিৎসা চলাবলৈ দি থকা হৈছে কিন্তু মূলত বিষয়টো হৈছে যিহেতুকে সাধাৰণতে দেখিবলৈ পোৱা যায় যেতিয়া এনেকুৱা ধৰণৰ বিষয়া বা এনেকুৱা বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হয় ততালৈকে চিকিৎসালয় শেষ আশ্ৰয় ৰূপে তেখেতসকলে বিবেচনা কৰে কাৰণ চিকিৎসাধীন হৈ থকা অৱস্থাত তেখেতসকলৰ পক্ষে যি তদন্ত সেই তদন্তৰ ক্ষেত্ৰত যাতে অধিক খৰগতীয়া হ'ব নোৱাৰে তাত লেহেমীয়া এটা ব্যৱস্থা হোৱাৰ কাৰণেই এই ধৰণৰ এটা কৌশল অৱলম্বন কৰে আৰক্ষী আৰু সেয়েহে দেখিব পোৱা গৈছিল যোৱাকালিৰ ভাগতো সন্দেহ প্ৰকাশ কৰা হৈছিল যে যোৱাকালিৰ ভাগতো আচলতে তেনেকুৱা ধৰণৰ এটা মনোবৃত্তিৰে ৰণাকালী হাজৰিকাই কৌশল চলাইছিল নেকি এটা অভিযোগ উত্থাপন হয় আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছিল আৰু এই অভিযোগৰ ভিতৰতে দেখিবলৈ পোৱা গৈছিল যে গুৱাহাটী মহেন্দ্ৰ মোহন চিকিৎসালয়ত তেখেতসকলে নিনি প্ৰথম অৱস্থাত দেখিব পোৱা গৈছিল যে গেষ্ট্ৰিকৰ টেবলেট তেখেতক খাবলৈ দিয়া হৈছিলে আৰু তেনেকুৱা ধৰণৰ কিছু ঔষধ খাবলৈ আৰক্ষীৰ যি তদন্তকাৰী সংস্থাৰ তৰফৰ পৰাই তথা আৰক্ষীসকলে তেখেতসকলক খাবলৈ দিয়া হৈছিলে ৰণাকালী হাজৰিকাক কিন্তু ৰাতিপুৱা ভাগলৈকে তেখেতৰ স্বাস্থ্যৰ অৱস্থা কিছু অৱনতি হোৱাত তদাৰকী হস্পিটেলত ভৰ্তি কৰাৰ পিছত এই মুহূৰ্তত উন্নত চিকিৎসা চলাই থকা হৈছে নিশ্চিতভাৱে আৰক্ষী তথা এই মুহূৰ্তত চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই বুলি তেখেতসকলে উল্লেখ কৰিছে হয়তো 2 দিনত হয়তো এই পৰিৱেশ হয়তো স্বাভাৱিক হোৱাৰ সম্ভাৱনা থাকিব বুলি তেখেতসকলে প্ৰকাশ কৰিছে এতিয়া প্ৰশ্ন উদয় হৈছে যিহেতুকে 10 দিনৰ আৰক্ষীৰ জিম্বাত আছে আৰু ৰণাকালী হাজৰিকাৰ বিৰুদ্ধে বহুখিনি অভিযোগ ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে তদন্তকাৰী সংস্থাটোৱে লাভ কৰাৰ পিছত সেইসমূহ তাতে এতিয়া পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ ক্ষেত্ৰত আৰু সেই যিসমূহ নিৰ্দিষ্ট স্থান আছে সেই স্থানসমূহৰ ক্ষেত্ৰত ৰণাকালী হাজৰিকাক লগত লৈ অভিযান চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছিলে কিন্তু সেই সম্ভাৱনাৰ মাজত এই মুহূৰ্তত ৰণাকালী হাজৰিকাৰ স্বাস্থ্য অৱস্থাই কিছু ব্যাঘাত জন্মাব বুলি এক প্ৰকাৰ ক'ব পাৰি নিশ্চয়কৈ বলেন আপুনি জনাইছে 10 দিনৰ আৰক্ষীৰ জিম্মালৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ৰণাকালী হাজৰিকা আৰু আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে এনেধৰণে হৃদৰোগতে আক্ৰান্ত হৈছে যদিও স্বাস্থ্য কিছু সুস্থিৰ তথাপিও আমি জানিব বিচাৰিছোঁ যিহেতু বিভিন্ন প্ৰান্তত তেওঁৰ সম্পত্তি আছে গুৱাহাটী মহানগৰীতে 3-4টা স্থানত তেওঁৰ সম্পত্তি আছে য'ত ইতিমধ্যে হয়তো বিভিন্ন নথি পত্ৰ থাকিব পাৰে আৰু তেওঁ ইতিমধ্যে অনুমতিবিহীনভাৱে 8ৰ পৰা 9খনকৈ বিদেশ তেওঁ ভ্ৰমণ কৰিছিল গতিকে এই সকলোবোৰ তথ্য নিশ্চয়কৈ তদন্তৰ আওতালৈ আহিব বা তেওঁক লৈ যি আপুনি জনাইছে যে অভিযান চলা হ'ব পাৰে সেয়া হয়তো বৰ্তমান এই কেইটামান দিনৰ বাবে এতিয়া স্থবিৰ হৈ যাব
চাওক ইতিমধ্যে মুখ্যমন্ত্ৰী তদাৰকী শাখাই যেতিয়া গোচৰ এটা ৰুজু কৰা হয় সেই সময়ছোৱাৰ তাৰ পূৰ্বেই আচলতে সেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে যিখিনি অভিযোগ থাকে সেই অভিযোগসমূহৰ বাস্তৱায়িত ৰূপ দিয়াৰ ক্ষেত্ৰত তেখেতসকলে সম্পূৰ্ণৰূপে সেইসমূহ আচলতে তেখেতসকলৰ থিৰাং কৰি লয় অৰ্থাৎ সেইগৰাকী ব্যক্তিক দোষী সাব্যস্ত যিকোনো প্ৰকাৰে তেখেতে কৰিব পৰাকৈ তেখেতসকলৰ হাতত তথ্য প্ৰমাণ ইতিমধ্যে মজুত কৰি লয় আৰু তাৰপিছত তেখেতসকলে গোচৰ ৰুজু কৰিলে গতিকে ৰণকালী হাজৰিকাৰ ক্ষেত্ৰতো সেইটোৱে হৈছিলে গতিকে তেখেতৰ বিৰুদ্ধে গোচৰ তথা গ্ৰেপ্তাৰ হোৱাৰ প্ৰাক মুহূৰ্তত ইতিমধ্যে তদন্তকাৰী সংস্থাই যিখিনি তথ্য পৰ্যাপ্ত পাব লাগে ইতিমধ্যে সকলো সংগ্ৰহ কৰিছে আৰু ইতিমধ্যে তেখেতসকলৰ হাতত থকা যিখন দীঘলীয়া তালিকা সেই তালিকাখনৰ এগৰাকী প্ৰশাসনিক বিষয়াৰ হাতত থকা এখন তালিকাৰ বা সা সম্পত্তিৰ তালিকাৰ ক্ষেত্ৰতকৈ অধিক বহল আৰু দীঘল আছিলে ৰণকালী হাজৰিকাৰ আৰু গতিকে সেইখন তালিকাৰ ক্ষেত্ৰতে আৰক্ষীৰ যিখিনি তথ্য লাভ কৰিছে সেই তথ্যৰ ক্ষেত্ৰত আৰক্ষী সম্পূৰ্ণভাৱে বিশ্বাসী যে তেখেতক দোষী সাব্যস্ত কৰিবৰ কাৰণে বা তেখেতৰ বিৰুদ্ধে থকা সেই অভিযোগসমূহ স্পষ্টৰূপে তেখেতসকলক লগত লৈ অভিযান চলাবলৈ গ'লে তাত তন্নতন্নকৈ সকলোবোৰ পৰ্যবেক্ষণ ওলাব হয়তো এতিয়া যিখন তালিকা প্ৰকাশ পাইছে বা তালিকা যিখন হাতত আছে আৰক্ষীৰ তাতকৈ আৰু অধিক হয়তো দীঘলীয়া হোৱাৰ সম্ভাৱনাটো থাকিব কাৰণ ইতিমধ্যে উল্লেখ কৰা হৈছে আপুনি উল্লেখ কৰিছে যে বিদেশ ভ্ৰমণৰ তেখেতৰ তাৰ পূৰ্বৰ প্ৰায় তেখেতৰ একাউণ্টত 3 কোটিৰো অধিক ধনৰ লেনদেনৰ কথা কোৱা হৈছে আৰু যাৰ কাৰণে বিদেশ ভ্ৰমণৰ সময়ছোৱাত কোনো ধৰণৰ প্ৰশাসনিক অনুমতি অবিহনে তেখেতে গৈছিলে আৰু যাৰ কাৰণে তেখেতক আনকি নিলম্বনো কৰা হৈছিল সেই সময়ৰ পৰা আৰু তেখেতৰ একাউণ্টৰ জৰিয়তে বহুখিনি তথ্য টকা ট্ৰেন্সফাৰ হোৱাৰ তথ্য ইতিমধ্যে লাভ কৰা হৈছে গতিকে আৰু লগতে গুৱাহাটী মহানগৰী তথা অন্যান্য ৰাজ্যৰ বিভিন্ন স্থানত তেখেতৰ যিখিনি সা সম্পত্তি আছে সেই সা সম্পত্তিসমূহৰ ক্ষেত্ৰত যথেষ্টভাৱে সন্দেহৰ অৱকাশ আছে এই সকলোবোৰ এতিয়া আৰক্ষীৰ তদন্ত কৰিলে সকলো ওলাই পৰিব কাৰণ ইতিমধ্যে আৰক্ষীয়ে দোষী সাব্যস্ত কৰিব পৰাকৈ আৰক্ষীৰ হাতত যিখিনি গ্ৰেপ্তাৰ কৰিব প্ৰাক মুহূৰ্ততে ইতিমধ্যে সকলোবোৰ তথ্য ইতিমধ্যে মজুত আছে এতিয়া মাথোন সেইসমূহ স্থানত পৰ্যবেক্ষণ কৰি তাতকৈ আৰু অধিক হয়তো ভয়ংকৰ কেলেংকাৰী থাকিব পাৰে নেকি এই সকলোবোৰ তথ্যতহে এতিয়া আৰক্ষী মন দিছে কিন্তু এই মুহূৰ্তত যিহেতুকে তেখেতৰ স্বাস্থ্য কিছু অৱনতি ঘটিছে গতিকে সেই স্বাস্থ্যৰ অৱনতিয়ে কিছু ব্যাঘাত জনাব যেন অনুমান কৰিব পাৰি নিশ্চয় ক'বলৈ ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু বৰ্তমান আমি জনাইছোঁ যে ৰণকালী হাজৰিকাক উন্নত চিকিৎসাৰ বাবে GMCHলৈ ইতিমধ্যে তেওঁক প্ৰেৰণ কৰা হৈছে যিহেতু তেওঁ কিছু স্বাস্থ্যৰ কথা আহি পৰিছে আৰু যিহেতু জনোৱা গৈছে যে হৃদৰোগত তেওঁ আক্ৰান্ত হৈছে পূৰ্বতে দুবাৰ আৰু আজিৰ দিনটোত পুনৰ এবাৰ হৃদৰোগত তেওঁ আক্ৰান্ত হৈছে গতিকে তেওঁ হস্পিটেলত বৰ্তমান ভৰ্তি কৰা হৈছে কিন্তু ইতিমধ্যে উল্লেখ কৰিছে বলেনে যে যিসমূহ অভিযান সেয়া কিন্তু পুনৰাবৃত্তি চলি থাকিব যিহেতু আয়তকৈ যথেষ্ট পৰিমাণৰ তেওঁ সম্পত্তি যি আচলতে সম্পত্তি আছিল 3 কোটি টকাৰ তেওঁ ট্ৰানজাকশ্যন আছিল লগতে 8 পৰা 9খনকৈ বিদেশ তেওঁ ভ্ৰমণ কৰিছিল অনুমতিবিহীনভাৱে তাৰ পৰাই তেওঁক নিলম্বন কৰা হৈছিল গতিকে এনেধৰণৰ যিবোৰ অভিযোগ আছে তাৰ বিৰুদ্ধে আৰক্ষীৰ হাতত পৰ্যাপ্ত পৰিমাণৰ তথ্য মজুত আছে প্ৰমাণ মজুত আছে তাৰপিছতেই ৰণকালী হাজৰিকাক ইতিমধ্যে আৰক্ষী নিজৰ জিম্মাত লৈছে 10 দিনৰ জিম্মাত থকা অৱস্থাতেই ৰণকালী হাজৰিকা বৰ্তমান হৃদৰোগত আক্ৰান্ত হৈছে তেওঁক বৰ্তমান GMCHলৈ প্ৰেৰণ কৰা হৈছে MMCHৰ পৰা এটা বৃহৎ হাতীৰ জাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই কাৰ্বি পাহাৰৰ দিশে গতি কৰা দৃশ্য বন্দী হ'ল কেমেৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চলৰ হাতী কেম্প বন শিবিৰ এলেকাৰ দৃশ্য এয়া 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে প্ৰায় 30জনীয়া এটা হাতীৰ জাক গতি কৰিছে হাতীৰ জাকটোৱে গতি কৰাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োদিশে আবদ্ধ হৈ পৰিছে বহু যান বাহন দৃশ্য আমি দেখুৱাইছো এয়া এনেদৰে এটা হাতীৰ জাকে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এনেদৰে ওলাই আহিছে কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে এই হাতীৰ জাকটো আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চলৰ হাতী কেম্প বন শিবিৰৰ এলেকাৰ দৃশ্য য'ত ইতিমধ্যে দুই পথৰ যান বাহন স্থবিৰ হৈ পৰিছে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে অতিক্ৰম কৰিছে 30জনীয়া এটা বৃহৎ হাতীৰ জাকে আৰু ইয়াৰ লগতে সমস্যা নিউজ কেনৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ Rising Sports signing Northeast